হেল্ল' ফ্ৰেণ্ডছ, আজি মই গৈ আছোঁ ডিগবৈ ফালে। তাতে মোৰ ননন গৰাকীৰ ঘৰ আছে, তালৈকে যাওঁ চিষ্টাৰ ইন ল'ৰ হেতৰ ঘৰলৈ। তো তালৈকে বুলি গৈ আছোঁ, এনেই আৰু ফুৰিবলৈ যাওঁ। ঘৰত সোমাই আমনি লাগিছে ন, সেইবাবে। আৰু এয়া মোৰ কাষ্টমাইজ কৰা মংগলসূত্ৰ হয়। কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব। আৰু গৈ থাকোঁতে আমি মাকুম ৰ'ডত বাচ্চাবোৰৰ খিলনা বস্তুসমূহ বিক্ৰী কৰি থকা দেখা পাইছিলোঁ। সেইবাবে মায়ে ক'লে যে যোৱা চইচ কৰা গৈচোন, নাতিনীয়েকৰ কাৰণে লৈ যায় বোলে ভাগিনজনীৰ কাৰণে। সেইবাবে মই চইচ কৰি আছিলোঁ, কৈতি ভাইটিয়েও চাই দিছিলে। আৰু তাৰ পাছতে আমি গৈ আছোঁ আমি অন দা ৱে। তাৰ পাছতে এইয়া মাকুম ডিগবৈ টাৰ্ণিংটো পাৰ কৰাৰ লগে লগেই এয়া ডিগবৈ ৰ'ডটো বুলিয়ে কৈছোঁ। ধুনীয়া ধুনীয়া পথাৰসমূহ আছিলে, সেইবোৰ দেখাই দিলোঁ। মনটো খুব ভাল আৰু ফ্ৰেছ লাগি যায়, সেইবাবে আৰু ৰ'ডটো সঁচাই মোৰ খুব প্ৰিয়। আৰু এয়া একটো পপকৰ্ণ খাই খাই আমি গৈ আছোঁ আৰু জুবিন দাৰ গান শুনি শুনি গৈ আছোঁ। আমি আহি পাই গ'লোহি গাইজ ডিগবৈ ফাইনেলি। আৰু ভণ্টিৰ ঘৰলৈ কিবা এটা লৈ যাব লাগিব, সেইবাবে লালমোহন আৰু গৰমা গৰম চিংৰা টিংৰা লৈ পেলাই গৈ আছোঁ দেই। কৈতি ভাইটি আনি দিলে বাৰু দোকানৰ পৰা। এয়া ভণ্টিহঁতৰ ঘৰ পালোহি। আৰু এয়া ভণ্টিৰ ছোৱালীজনী, ভাগিন ছোৱালী, তাই আম খাই খুব ভাল পায়, সেইবাবে আম এটা লৈ আছিলে। আৰু কৈতি ভাইটিয়ে বিচনাত আহি পৰি দিলেহি, কাৰণ ভাগৰ লাগিলে চাগে ড্ৰাইভ কৰি। মায়ে নাতিনীয়েকক লৈ আছে আৰু তাই আম এটা লৈ আছিলে। মই দিয়াচোন বুলি কলত মোক ঘপকে দি দিছে আৰু মাকে আমটো কাটি দিলে দেই। আৰু তাইক মই খুৱাই দিছিলোঁ আৰু লগতে ময়ো খালোঁ 1-2 চকলমান। তাই মানে মোৰ পৰাহে খাব বিচাৰিছিলে, সেইবাবে মোৰ পৰা খাব লাগে মানে। আৰু তাৰ পাছতে আমি চামোচা, লালমোহন, চাহ এইবোৰ খাইছোঁ। আৰু তাই বাথটাবটোত ধুনীয়াকৈ মানে বহি মেলি, এইটোত মানে তাই বহি ভাল পায়, খেলি ভাল পায়, সেইবাবে এইটোতে বহি দিছে। আৰু ধুনীয়াকৈ মাকৰ লগত, এনাকৰ লগত খেলি আছিলে দেই। এয়া বেডৰুমত আমি সকলোৱে বহি ফূৰ্তি কৰি আছিলোঁ, নাতিনীয়েকৰ লগত এনাইকে খেলি আছে। আৰু ভণ্টিয়ে অলপ ৰেডি হৈছে দেই, মানে আমি এপিনে যাম, মানে এতিয়া মাৰ্ঘেৰিটাৰ ফালে যাওঁ। তালৈ যোৱাৰ কাৰণটো মানে তাতে বোলে এখন মেলা বহিছে, ভণ্টিয়ে যাব ইচ্ছা কৰিছে। আৰু গাইজ ডিগবৈ ৰিফাইনেৰীখন এইখন হয়, চাই ল'ব পাৰিব আপোনালোকে। আৰু আহি আমি পাই গ'লোহি মাৰ্ঘেৰিটা ব্লক তিনিআলি, য'ত হৈছিলে মেলাখন, আনন্দ মেলাখন হৈ আছিলে। চ' আমি আহিছিলোঁ মানে ইয়াতে, ভণ্টিয়ে চাব ইচ্ছা কৰিছিলে, চ' মই কোম্পানী দি দিওঁ বুলি ভাবিলোঁ। মানে মই আহিছোঁ, মা আহিছে, পোৱালীজনী আহিছে আৰু কৈতি ভাইটিয়েও আহিছে। আমি সকলোৱে গুচি আহিছোঁ। টিকেটছ কৰাৰ পাছতে আমি ভিতৰলৈ এণ্ট্ৰি কৰি দিছোঁ। তাৰ পাছতে দেখা পাইছোঁ যে এয়া বাচ্চাবোৰে খেলা ভাল পোৱা এইবোৰ, আৰু বাচ্চা বুলিয়ে নহয় সকলোৱে ভালেই পায় একচুৱেলি।